হেল্ল' এণ্ড নমস্কাৰ সকলোলৈ ৱেলকাম টু আৰ ইউটিউব চেনেল। চ' আজি আমি পঢ়িম অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। চ' বিষয়বস্তুটো ইয়াত দিয়া হোৱা নাই দেই, চৰি, এইটো বিষয়বস্তু হ'ব লাগিছিলে। এনেকুৱাকৈ বিষয়বস্তুটো হ'ব লাগিছিলে। আৰু আজি আমি এইটোৰ গোটেই যিমান আছিলে পাৰ্ট 1ত আমি 12 নম্বৰলৈকে 11 নম্বৰলৈকে কৰিছিলোঁ, চৰি। আৰু আজি 12ৰ পৰা ষ্টাৰ্ট কৰিম। চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে প্লিজ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা, ঠিক আছে? চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি 12 নম্বৰ পৰা ষ্টাৰ্ট কৰিম ন আজি। চ' 12 চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 12 নম্বৰ, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ লিখা। উত্তৰ: প্ৰকৃতিত স্বাভাৱিকভাৱে সৃষ্টি হোৱা আৰু মানুহে ব্যৱহাৰ কৰিব পৰা সম্পদসমূহক প্ৰাকৃতিক সম্পদ বোলে। এই সম্পদসমূহে মানুহে প্ৰকৃতিৰ পৰা লাভ কৰে আৰু জীৱন ধাৰণৰ বাবে ব্যৱহাৰ কৰে। বায়ু, পানী, মাটি, সূৰ্য ৰশ্মি, বনজ সম্পদ, খনিজ পদাৰ্থ আদি প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। তাৰপিছত ইমানৰ পৰা ইমান এটা সৰু লাইন দুটা লিখিবা যে প্ৰাকৃতিক সম্পদসমূহে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ মূল ভিত্তি। কৃষি উদ্যোগ আৰু শক্তি উৎপাদন প্ৰধানকৈ এই সম্পদসমূহৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক আছে? চ' এতিয়া 13 নম্বৰ, মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা। চ' উত্তৰ যে প্ৰাকৃতিক সম্পদসমূহক মানুহে নিজৰ জ্ঞান, দক্ষতা, শিক্ষা আৰু প্ৰযুক্তিৰ সহায়ত ৰূপান্তৰ কৰি ব্যৱহাৰোপযোগী কৰি তোলা সম্পদক মানৱসৃষ্ট সম্পদ বোলে। উদাহৰণস্বৰূপে ঘৰ, ৰাস্তা, দলং, ৰেলপথ, যন্ত্ৰপাতি, কাগজ, কৃত্ৰিম কাপোৰ, কল কাৰখানা আদি, ঠিক আছে? তাৰপিছত এতিয়া লাষ্ট এটা সৰু পেৰেগ্ৰাফ এটা আছে। চ' মানৱসৃষ্ট সম্পদে মানুহৰ জীৱন ধাৰণৰ সহজ কৰি তোলে। যাতায়াত, যোগাযোগ, শিক্ষা, স্বাস্থ্যসেৱা আৰু উদ্যোগৰ বিকাশ এই সম্পদসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু আধুনিকীকৰণত মানৱসৃষ্ট সম্পদৰ অৱদান অপৰিসীম। এতিয়া দিছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য উদাহৰণসহ আলোচনা কৰা। চ' নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ তুলনা কৰি তালিকা দাঙি ধৰা হ'ল। এয়া এনেকে তোমালোকে যদি পৰীক্ষাত লিখা ন, পুৰা ফুল মাৰ্কছ পাবা, গম পাইছানে? একদম যোনে চাব ইমপ্ৰেছ হৈ যাব মানে। যে বৈশিষ্ট্য, ঠিক আছে? তাৰপিছত নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য সম্পদ। পুনৰ উৎপাদন, পুনৰ সৃষ্টি বা পুনৰ লাভ কৰিব পাৰি। এবাৰ শেষ হ'লে পুনৰ লাভ কৰিব নোৱাৰি, ঠিক আছে? তাৰপিছত সময়সীমা, প্ৰকৃতিয়ে স্বাভাৱিকভাৱে পুনৰ সৃষ্টি কৰে। সৃষ্টি হ'বলৈ বহু লাখ বছৰ লাগে, ঠিক আছে? নিষেধ ধাৰণা, নিষেধ হোৱাৰ সম্ভাৱনা কম, নিষেধ হোৱাৰ সম্ভাৱনা বেছি। পৰিৱেশত প্ৰভাৱ, পৰিৱেশৰ বাবে অধিক উপকাৰী। তাৰপিছত অধিক ব্যৱহাৰ পৰিৱেশৰ দূষিত কৰিব পাৰে, ঠিক আছে? তেতিয়া উদাহৰণ যে বায়ু, পানী, সূৰ্যৰ শক্তি, কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ। তাৰপিছত নৱীকৰণযোগ্য সম্পদ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিব পাৰি, আনহাতে অনৱীকৰণযোগ্য সম্পদ সীমিত পৰিমাণত উপলব্ধ। সেয়ে সম্পদসমূহক সাৱধানে ব্যৱহাৰ কৰা উচিত। এতিয়া 15 নম্বৰটো, সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰ:
উত্তৰ, সম্পদৰ অপচয়, অপব্যৱহাৰ আৰু ধ্বংস নকৰাকৈ ইয়াক যুক্তিসংগতভাৱে ব্যৱহাৰ কৰা ব্যৱস্থাকে সম্পদ সংৰক্ষণ বোলে। ঠিক আছে, এতিয়া ইয়াৰ প্ৰয়োজনীয়তাটো লিখিম যে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা। 1 নম্বৰ, ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদ সুৰক্ষিত কৰি ৰাখিবলৈ। 2 নম্বৰ, অনৱীকৰণযোগ্য সম্পদ অপচয় ৰোধ কৰিবলৈ। তাৰপিছত 3 নম্বৰ, পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ। তাৰপিছত 4 নম্বৰ, বনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ। তাৰপিছত 5 নম্বৰ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ। 6 নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ। এতিয়া 16 নম্বৰ, সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে লিখা। উত্তৰ, সম্পদ সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰধান পদ্ধতিসমূহ হ'ল যে 1 নম্বৰ, সম্পদৰ মিতব্যয় ব্যৱহাৰ। তাৰপিছত আৰু আছে 2 নম্বৰ, বন সংৰক্ষণ আৰু বৃক্ষৰোপণ, অৰ্থাৎ গছ লগোৱা আৰু গছ-গছনি কটা বন্ধ কৰা। পুনৰ ব্যৱহাৰ আৰু পুনৰ চক্ৰীকৰণ, অৰ্থাৎ ৰিচাইকেল। তাৰপিছত 4 নম্বৰ, বিকল্প শক্তিৰ ব্যৱহাৰ বৃদ্ধি। যেনে আমাৰ এতিয়া ইন্ধনৰ কমি হৈ আছে, চ' আমি চ'লাৰ লাইট বা যেনেকৈ আমাৰ ভেহিকেল থাকে, ইলেক্ট্ৰিক কাৰ, এইবিলাক আমি চলাব লাগে। ঠিক আছে, তাৰপিছত 15 নম্বৰ, খনিজ সম্পদৰ বৈজ্ঞানিক আহৰণ। তাৰপিছত পৰিৱেশ দূষিত নিয়ন্ত্ৰণ। জনসচেতনতাৰ সৃষ্টি। 8 নম্বৰ, চৰকাৰী আইন আৰু নীতি কঠোৰভাৱে কাৰ্যকাৰী কৰা। চ' ইয়াৰ ভিতৰত তোমালোকে মানে পৰীক্ষাত মাৰ্ক অনুযায়ী লিখিব পাৰা। মইতো ক'ম গোটেইখিনি পঢ়িলে ভাল। তাৰপিছত সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে লিখা। চ' উত্তৰ, বিশ্বজুৰি বহু সংস্থাই সম্পদ সংৰক্ষণৰ আৰু পৰিৱেশৰ সুৰক্ষাৰ কাম কৰি আছে। ক নম্বৰ, IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে, বিলুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তালিকা প্ৰকাশ কৰে, পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন নীতি গ্ৰহণ কৰে। খ নম্বৰ, UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিষয়ক কাৰ্যসূচী বিশ্ব পৰিৱেশৰ সংৰক্ষণৰ বাবে কাম কৰে, দূষণ নিয়ন্ত্ৰণ সচেতনতা বৃদ্ধি কৰে। ঠিক আছে, তাৰপিছত গ নম্বৰ, WWF ৱৰ্ল্ড ৱাইড ফাউণ্ড অফ নেচাৰ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ কৰে, জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে বিভিন্ন প্ৰকল্প চলায়, পৰিৱেশৰ সুৰক্ষাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰে। এতিয়া চমু টোকা দেই, তোমাৰ চমু টোকা যি শ্বৰ্ট নোট থাকে, এইটো তোমালোকৰ বেছি মাৰ্কৰ নাহে দেই। আৰু মইতো দেখি পোৱা নাই এতিয়ালৈকে, আমাৰতো যি যোৱাবাৰ হৈ গৈছিল শ্বৰ্ট নোট চাগে অহা নাছিলে। চ' এইবাৰ আহিব পাৰে, কিন্তু শ্বৰ্ট নোট বেছি মাৰ্কৰ নাহে, তোমালোকে এইটো গম পোৱা নাই। আৰু আহিলেও তোমালোকে মিলাই লিখিব পাৰিবা এই লেচনৰ পৰা যদি আহে। চ' এইটো সম্পদ মানুহৰ জীৱন ধাৰণা আৰু প্ৰয়োজনীয় পূৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলো বস্তু বা উপাদানকে সম্পদ বুলি কোৱা হয় বা বোলে। তাৰপিছত বায়ু, পানী, মাটি, বনজ সম্পদ, খনিজ পদাৰ্থ আদি সম্পদৰ উদাহৰণ। সম্পদে মানুহৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত উপকাৰিতা,
চ' উপকাৰিতাৰ ওপৰত এটা চমু টোকা লিখিব দিছে। মানুহৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতাকে উপকাৰিতা বোলে। যি বস্তুৱে মানুহৰ কল্যাণ সাধন কৰে তাকে উপকাৰিতা বস্তু বুলি কোৱা হয়। উপকাৰিতা সম্পদৰ এটা মুখ্য বৈশিষ্ট্য। তাৰপিছত এতিয়া সম্পত্তি। অৰ্থনীতিৰ মতে যিবোৰ বস্তুৰ বিনিময় মূল্য থাকে সেইবোৰক সম্পত্তি বোলে। ভূমি, ঘৰ, যন্ত্ৰপাতি আদি সম্পত্তিৰ উদাহৰণ। সকলো সম্পত্তিয়ে সম্পদ কিয়, কিন্তু সকলো সম্পদ সম্পত্তি নহয়। ঠিক আছে, এইটো তোমালোকৰ কিন্তু এটা ট্ৰিকি কুৱেশ্যন আহিব পাৰে দেই, তোমালোকৰ এক্সামত এবাৰ চাবা তোমালোকে, যে সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয়। এইটোৰ ওপৰত এটা MCQ আহিব এইবাৰ। তাৰপিছত এতিয়া মানৱ সম্পদ। মানুহৰ জ্ঞান, দক্ষতা, শিক্ষা, স্বাস্থ্য আৰু কৰ্মক্ষমতা মানৱ সম্পদ বোলে। ইয়াত দাঁড়ি হ'ব লাগে। এখন দেশৰ উন্নয়ন মানৱ সম্পদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 9 নম্বৰ, ব্যক্তিগত সম্পদ। ব্যক্তিৰ নিজা অধিকাৰ আৰু মালিকত্ব থকা সম্পদক ব্যক্তিগত সম্পদ বোলে, যেনে ব্যক্তিগত ভূমি, ঘৰ, যান-বাহন, ধন সম্পত্তি আদি। ঠিক আছে, এতিয়া প্ৰথম 6 নম্বৰ, যে জাতীয় সম্পদ। এখন দেশৰ চৰকাৰ বা জনগণৰ অধিকাৰত থকা সম্পদসমূহক জাতীয় সম্পদ বোলে, যেনে ৰাস্তা, অৰণ্য, নদ-নদী, চৰকাৰী প্ৰতিষ্ঠান আদি। দ্বিতীয় 6 নম্বৰ, যে জীৱীয় সম্পদ। জীৱ থকা আৰু জীৱৰ পৰা লাভ কৰা সম্পদসমূহক জীৱীয় সম্পদ বোলে, যেনে উদ্ভিদ, প্ৰাণী, মাছ, বনজ সম্পদ আদি। তাৰপিছত নম্বৰ, যে সম্পদ সংৰক্ষণ। সম্পদৰ অপচয় আৰু অপব্যৱহাৰ নকৰাকৈ সঠিকভাৱে ব্যৱহাৰ কৰি ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰি ৰখাকে সম্পদ সংৰক্ষণ বোলে। তাৰপিছত নম্বৰ, সম্পদৰ পুনৰাৱৰ্তন। যে ব্যৱহৃত সম্পদ বা সামগ্ৰী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা প্ৰক্ৰিয়াৰ সম্পদ পুনৰাৱৰ্তন অৰ্থাৎ ৰিচাইক্লিং বোলে। ইয়াৰ দ্বাৰা সম্পদৰ অপচয় কমে। ইয়াত দাঁড়ি হ'ব এটা। তাৰপিছত নম্বৰ, IUCN ৰ সম্পূৰ্ণ নাম হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। এই সংস্থাই বিশ্বজুৰি জীৱ বৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ কাম কৰে। বিলুপ্তিপ্ৰায় জীৱ-জন্তুৰ তালিকা প্ৰস্তুত কৰাটো ইয়াৰ অন্যতম কাম। এতিয়া পাৰ্থক্য লিখা, এইটো তোমাৰ 5 নম্বৰ অধ্যায়, এইটো কি, এইটোৰ ওপৰত তোমালোকে ধ্যান নিদিবা, খালি পাৰ্থক্য লিখা যিটো আছে এইটোৰ ওপৰত ধ্যান দিবা। অধ্যায়টো মই এনেই লিখি দিছিলোঁ আৰু 5 নম্বৰ হেৰিত পৰে বুলি, এইটো গম পাইছানে? সম্পদ আৰু সম্পত্তি 1 নম্বৰ যিটো। মানুহৰ উপকাৰ কৰা সকলো বস্তু সম্পদ বোলে। তাৰপিছত বিনিময় মূল্য থকা বস্তু, যেনে মাটি বাৰী, টকা পইচা, সেইখিনি সম্পত্তি আৰু। তাৰপিছত সকলো সম্পদৰ মাজৰ মূল্য নাথাকিব পাৰে, সম্পত্তিৰ মাজৰ মূল্য থাকে। সকলো সম্পদৰ কিন্তু মূল্য নাথাকে। ঠিক আছে, কিন্তু সম্পত্তিৰ থাকিব, যেনে গাড়ী বাৰী এইবিলাক থাকিব, যেনে বায়ু, পানী উদাহৰণ, আৰু ঘৰ, ভূমি। ঠিক আছে, তাৰপিছত অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল। সকলো অৰ্থনৈতিক কাৰ্যকলাপ অধ্যয়ন কৰে, কেৱল সম্পদ সম্পৰ্কে বিশেষ বিষয় অধ্যয়ন কৰে। ইয়াৰ পৰিসৰ বহল, ইয়াৰ পৰিসৰ তুলনামূলকভাৱে সৰু। ঠিক আছে, এতিয়া সম্পদ আৰু
নিষ্ক্ৰিয় সামগ্ৰী। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। চ' মানুহৰ উপকাৰ কৰে, মানুহৰ উপকাৰ বা অপকাৰ কৰি একো নকৰে। তাৰপিছত ব্যৱহাৰিক মূল্য আছে, ব্যৱহাৰিক মূল্য নাই। তাৰপিছত তোমালোকে আৰু 2-3টা লিখিব পাৰা, মই 2টা বুলি দিছোঁ বুলি তোমালোকে যে 2টা বুলি দিব লাগিব এইটো কোনো কথা নাই, ঠিক আছে। চ' এতিয়া জীৱী সম্পদ, অজীৱী সম্পদ। জীৱ থকা সম্পদ, তাৰপিছত জীৱ নথকা সম্পদ। উদাহৰণ গছ, প্ৰাণী, পানী, মাটি, ঠিক আছে। নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ। পুনৰ সৃষ্টি হয়, পুনৰ সৃষ্টি নহয়। উদাহৰণ বায়ু, পানী, কয়লা, পেট্ৰলিয়াম। তাৰপিছত ব্যক্তিগত সম্পদ, জাতীয় সম্পদ। ব্যক্তিৰ মালিকত্ব থাকে, যেনে ঘৰ। তাৰপিছত দেশ বা চৰকাৰৰ মালিকত্ব থাকে, যেনে অৰণ্য আৰু ৰাস্তা। তাৰপিছত মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ। মানুহে সৃষ্টি কৰা সম্পদ। তাৰপিছত মানুহৰ দক্ষতা জনা জ্ঞান আৰু জ্ঞান, ঠিক আছে। যেনে উদাহৰণ ঘৰ, যন্ত্ৰপাতি, ইয়াৰ উদাহৰণ মানৱ সম্পদ উদাহৰণ হ'ব শিক্ষিত ব্যক্তি, ঠিক আছে, শিক্ষিত ব্যক্তি। তাৰপিছত সম্পদৰ পুনৰাৱৰ্তন। তাৰপিছত অভিযোজন, যে ব্যৱহৃত সামগ্ৰী পুনৰ ব্যৱহাৰ কৰা। তাৰপিছত সম্পদৰ সংৰক্ষণত সহায় কৰে। তাৰপিছত যে পৃথিৱীৰ লগত খাপ খুৱায়, জনসাধাৰণৰ সহজ কৰে। চ' এতিয়া MCQ তোমালোকৰ হেৰিত আছে, চ' এইখিনিও ইম্পৰ্টেণ্ট হৈ পৰে। চ' ক নম্বৰ আছে যে তলৰ কোনটো মানৱসৃষ্ট সম্পদ? চ' জলসিঞ্চন নলা। চ' মই অপশ্যনখিনি দিয়া নাই, ইয়াত আৰু 3টা অপশ্যন থাকিব, হয় নাই? আৰু ইয়াত এটা। চ' মই ডাইৰেক্ট উত্তৰটো দি দিছোঁ, ঠিক আছে। তলৰ কোনটো অজীৱী সম্পদ? বায়ু। তাৰপিছত গ নম্বৰটো যে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? কয়লা। তাৰপিছত তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? এশিঙীয়া গড়। তাৰপিছত ঙ নম্বৰটো IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? UNEP, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত ইমানলৈকে সামৰণি মাৰিলোঁ, আৰু নেক্সট ভিডিঅ' আহি আছে পটাপট, তোমালোকৰ নেক্সট যিটো ভূগোলৰ চেপ্টাৰ নম্বৰ 2ত। চ' তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ লাইক আৰু ছাবস্ক্ৰাইবটো কৰি ল'বা, ঠিক আছে। চ' আজিৰ কাৰণে ইমানে, বাই।